নমস্কাৰ, মোৰ নাম মুমি দাস হয়। মই চেনিমাৰী গোৱালপাৰা পথাৰৰ বাসিন্দা হয়। মহিলাবিলাকক আগবাঢ়ি যাবৰ কাৰণে কিবা এটা কেতিয়া চৰকাৰৰ পৰা 10,000 টকাৰ আঁচনিটো যুক্তি দি অলপ সহায় পাইছোঁ। সেইটো কাৰণে মই মাছৰুম খেতিটো আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই বিকাশ বিশ্বাস আৰু মোৰ গাঁওখনৰ নাম হ'ল চেনিমাৰী ঢেকিয়াজুলি অঞ্চলৰ 2000 চনৰ পৰা মই খেতি কৰি আছোঁ। আজি 25-26 বছৰ হ'ল। প্ৰথমে মই মাছৰুমৰ বীজখিনি পোৱা অসুবিধা হৈছিলে আৰু মই মাছৰুমৰ বীজ আনিছিলোঁ তেজপুৰৰ DRL অফিচ ডিষ্ট্ৰিক্ট লেবৰেটৰী। তেতিয়া মানুহে মাছৰুমখিনি চিনা নাছিল, বেচিবলৈ অলপ অসুবিধা হৈছিলে। মই ঘৰে ঘৰে গৈ ৰিস্ক লৈছিলোঁ যে কিবা হ'লে মই দায়িত্ব ল'ম। 30 টকা কেজিৰ পৰাহে আৰম্ভ কৰি এতিয়া মাছৰুমৰ প্ৰায় 200 টকা হৈছে কেজি। এই মাছৰুম খেতি কৰাৰ আগতে মই খেতিও কৰি আছিলোঁ। যিহেতু মই আমাৰ এইখন চৰকাৰৰ পৰা অলপ স্বাৱলম্বী হিচাপে বহুত সহায় সুবিধা পাইছোঁ। এইটো চৰকাৰৰ পৰা আমি সহায় সুবিধা পাম বুলি আশাও ৰাখিলোঁ। আমাৰ 17জনীয়া এটা গ্ৰুপৰ পৰা এটা আলু চিপছৰ মেচিনো পালোঁ। তাত আমাৰ 16-17 গৰাকী মহিলাৰ ঘৰৰ পৰিয়ালো চলিব ধুনীয়াকে। এনেকুৱা চিপছ বনোৱা পেকেটিৰ পৰা এনে আমাৰ ওচৰে পাজৰে ক্ৰয় বিক্ৰয় ইয়াৰ পৰা কৰিব পাৰি। পিছত আমাৰ বিজেপি চৰকাৰ আহাত মাছৰুমৰ ট্ৰেইনিংখিনি জাগা দি আছে, বজাৰৰ সুবিধা কৰি দিছে। যিটো ৱেষ্টাৰ্ণ মাছৰুম ঠাণ্ডা দিনত খেতি কৰা হয়, এইখিনি মোৰ প্ৰায় এতিয়া 15 পৰা 2000 মাছৰুমৰ চিলিণ্ডাৰ আছে আৰু প্ৰত্যেক দিন মোৰ প্ৰায় 30-40 কেজি, সপ্তাহত প্ৰায় 2 কুইণ্টেল মাছৰুম চিঙো। বছৰি ইনকাম মোৰ প্ৰায় 4-5 লাখ টকা, কিয়নো মই গোটেই বছৰ মাছৰুম খেতি কৰোঁ। মোক চব্জি বিক্ৰী কৰিবলৈ এখন গাড়ীও দিছে চৰকাৰৰ ফালৰ পৰা, বিজেপি চৰকাৰৰ ফালৰ পৰা এখন মোক চলা দিছে। আৰু আগত কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া এই মাজৰ মানুহখিনি এই বীজখিনি খাই দিছিলে বা ক'ৰবাত বিক্ৰী কৰি দিছিলে। আমাৰ তাত ডাইৰেক্ট বীজখিনি অহা নাছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে আমি সেইখিনি সুবিধা পালোঁ, বীজ পালোঁ। এইফালে PM কিষাণ পালোঁ, ঘৰত পৰিয়ালে ৰেচন কাৰ্ডৰ পৰা অৰুণোদয় পাই আছে। সিংহাল আৰু হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ দিছোঁ। সেইটো কাৰণে আমি অশেষ ধন্যবাদ আমাৰ MLA ছাৰ অশোক সিংঘাল ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ উন্নয়নৰ অবিৰত যাত্ৰাৰে আগবাঢ়িছে ঢেকিয়াজুলি। ৱেলকাম টু ডাইনামিক ঢেকিয়াজুলি।